বৰপেটা জিলা ধ্বংস কৰা এছপিজন কোন? তেওঁৰ নাম কিয় ক'ব খোজা নাই বিধায়ক চেয়াৰমান আলীয়ে? যে আমাৰ এজন আগৰ আৰক্ষী অধীক্ষকৰ দিনত নাম নকওঁ মই, গোটেই বৰপেটা জিলা ধ্বংস হৈ গ'ল। দালালি, চাইবাৰ ক্ৰাইম, মাটিৰ গণ্ডগোল, তাৰপিছত আপোনাৰ ড্ৰাগছৰ অবাধ বেহা, তেওঁৰ তাত কোৱাৰ্টাৰটোত ৰাতি হ'লে গোটেই ঘেৰি থাকে। আৰু এই বিষয়ে কিয় এতিয়ালৈকে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কোনো স্পষ্টীকৰণ দিয়া নাই? বিষয়টো এলাপেচা বিষয় নহয়। অসম বিধানসভাৰ মজিয়াত অন ৰেকৰ্ড এগৰাকী বিধায়কে স্পষ্টভাৱে কৈছে যে আগৰ এছপি এগৰাকীয়ে বৰপেটা জিলাখন ধ্বংস কৰি থৈ গ'ল। ড্ৰাগছ বেপাৰী, দালাল, চিণ্ডিকেট, ক্ৰাইমকে ধৰি যিসকলে ২ নম্বৰী কাম কাজত জড়িত সেইসকল লোকে এছপিৰ লগত বহি থাকে, এছপিৰ ভৰি মালিচ কৰি থাকে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সেই সকলোবোৰ হ'ল মিয়া। গতিকে যিহেতুকে এইখন চৰকাৰ মিয়াৰ বিৰুদ্ধে সৰব, যি মিয়াৰ দালালক ইমান লাই দি বৰপেটাখন ধ্বংস কৰিলে সেইগৰাকী এছপিৰ নাম লাগে। সেইগৰাকী এছপিৰ নাম ক'বলৈ কিয় ভয় কৰিছে চেয়াৰমান আলীয়ে বা কিয় নকলে? সেইকাৰণে অসমৰ গৃহ বিভাগলৈ আমাৰ বিশেষ আহ্বান, আপোনালোকে চেয়াৰমান আলীক জেৰা কৰক। এইটো এনেই এৰি দিব পৰা বিষয় নহয়। এছপি এজনে যেতিয়া অন্ধকাৰ সাম্ৰাজ্যৰ লগত মিলি থাকিব কেনেকৈ অসমখন বাচিব কওকচোন? বৰপেটা জিলাক ধ্বংস কৰা এছপি গৰাকীয়ে অনাগত সময়ত আৰু কোনখন জিলা বা ধ্বংস কৰে, সেইকাৰণে এই কথাটো অতি গুৰুত্বপূৰ্ণ। আমি বিষয়টো আপোনালোকক এইকাৰণে আঙুলিয়াই দিলো, কালি বিধায়ক চেয়াৰমান আলীয়ে কোৱাৰ পিছত এই বিষয়টোক লৈ সংবাদ মাধ্যম সমূহত আলোচনা হ'ব লাগিছিল। বাঘা বাঘা সাংবাদিকসকলে বিচাৰি উলিয়াব পাৰিব লাগিছিল কোন সেই এছপি, বিগত সময়ত এনেকুৱা কোন এছপি বৰপেটাত আছিল যিয়ে বৰপেটাখন ধ্বংস কৰি থৈ গ'ল। গতিকে এই বিষয়টোক লৈ ডাঙৰ ডাঙৰ সাংবাদিকসকল সৰব হ'ব লাগিছিল। কিন্তু আমি মন কৰিছো কোনো সাংবাদিক চেনেল বা কোনো কাকতত এই বিষয়ে কোনো চৰ্চা নাই। আমাৰ ডিকে বিভাগৰ স্পষ্ট কথা, আমি সাধাৰণ মানুহ, এই বিষয়বোৰ আমাক লাগে, আমি তেওঁলোকক ঢুকি নাপাওঁ। আমি এই পৰ্যায়ৰো সাংবাদিক হ'ব পৰা নাই যে টিভি চেনেলৰ মজিয়ালৈ মাতি আনি অসমীয়া হয় নে নহয় প্ৰমাণ চাবলৈ বৰগীত গাবলৈ দিম। গতিকে বাঘা বাঘা সাংবাদিকসকলে এই বিষয়টোক লৈ জোৰদাৰ আলোচনা কৰা উচিত। আৰু এনেকুৱা যদি আৰক্ষী অধীক্ষক থাকে, জাতি ক'ত থাকিব? আৰু এই জাতি নাথাকিলে আপুনি বা মই ক'ত সাংবাদিকতা কৰিম? গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। ৰাজ্যৰ গৃহ বিভাগ তথা গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাকো আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, অন ৰেকৰ্ড বিধানসভাৰ মজিয়াত কোৱা কথাটো এনেই যাব দিব নোৱাৰে। গতিকে তাৎক্ষণিকভাৱে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু সেই এছপিজননো কোন এই বিষয়ে তদন্ত কৰক আৰু সেই এছপিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আৰক্ষী প্ৰশাসনক নিকা কৰিবৰ কাৰণে এনেকুৱা কিছুমান সিদ্ধান্ত ল'ব লাগিব। আনহাতে ইমান দিন যে বৰপেটাত এই ধৰণৰ কাৰবাৰ চলি আছিল আৰু এই কাৰবাৰটো মুকলি কৰি দি বিধায়ক চেয়াৰমান আলীয়ে বৰপেটাৰ সাংবাদিক সকলকো লজ্জিত কৰিলে। মানে এনেকুৱা এগৰাকী সাংবাদিক নলালনে আজিলৈকে যিসকলে মন্দিয়াৰ বিধায়ক চেয়াৰমান আলীয়ে কোৱা সেই এছপিজনৰ বিৰুদ্ধে এটা বাতৰি কৰিবলৈ? কোন দালালৰ সৈতে তেওঁ নিশা বহিছিল? কোন দালালক তেওঁ ৰক্ষণাবেক্ষণ দিছিল? কোন মিয়াৰ দালালে তেওঁৰ ভৰি মালিচ কৰিছিল? এই কথাবোৰ যদি সাংবাদিকেই নকয় অসমৰ মানুহে কেনেকে জানিব? আৰু এনেকে যদি সাংবাদিক আৰক্ষীয়ে লগ লাগি কামবোৰ কৰে, জাতি ক'ত থাকিব? গতিকে কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম। যে আমাৰ এজন আগৰ আৰক্ষী অধীক্ষকৰ দিনত নাম নকওঁ মই, গোটেই বৰপেটা জিলা ধ্বংস হৈ গ'ল। দালালি, চাইবাৰ ক্ৰাইম, মাটিৰ গণ্ডগোল, তাৰপিছত আপোনাৰ ড্ৰাগছৰ অবাধ বেহা, তেওঁৰ তাত কোৱাৰ্টাৰটোত ৰাতি হ'লে গোটেই ঘেৰি থাকে। আৰু গোটেই এই কথাও ক'বলৈ মই বেয়া নাপাওঁ, গোটেই মিয়া দালাল তাত গৈ পেলাই এছপিৰ ভৰি মালিচ কৰি থাকে।